এভরিয়ান জীবন প্ৰেৰণাৰ থাৰ্ড পেমেণ্ট এণ্ড ফ'ৰ্থ পেমেণ্ট ইতিমধ্যে কোনো ষ্টুডেণ্টে পোৱা নাই। ফাৰ্ষ্ট এণ্ড ছেকেণ্ড পাইছা, বাট থাৰ্ড পেমেণ্ট এণ্ড ফ'ৰ্থ পেমেণ্ট তোমালোকে হাবাথুৰি খাই আছে, দিবনে নাই? অসম গভৰ্ণমেণ্টে বাকী পেমেণ্ট কৰি আছে, বাবু আঁচনিৰ পেমেণ্ট কৰিলে যোৱা মাহত, নিযুত মইনাৰ কৰিলে, বাট জীৱন প্ৰেৰণাৰ পেমেণ্ট দিয়া নাই। চ' সেই সন্দৰ্ভে কোনোবা এজন টিচাৰ মিনছ প্ৰফেচাৰে চলিউশ্যন এটা দিছে, সেইটো শ্বেয়াৰ কৰিবলৈ লৈছোঁ। তোমালোকে কি কৰিবা, পেমেণ্ট পাবলৈ হ'লে কি কৰিব লাগিব, এতিয়া কি কৰিবা সেইটো ৰিগাৰ্ডিং এটা চলিউশ্যন দিছে। যে ইমান প্ৰেছ মিট বা বহুত কিবা কিবি ক'লোঁ, বাট ষ্টুডেণ্ট এটা কামো নকৰিলে। এজন প্ৰফেচাৰে আজি মোক মৰ্ণিঙত ছাজেশ্যন এটা দিছে যে তুমি ষ্টুডেণ্টক কোৱা যে চলিউশ্যনটো হ'ল যে যিমান ষ্টুডেণ্ট আছে তাত নিজৰ নিজৰ লোকেল MLA আছে, সেই MLAক এখন এপ্লিকেশ্যন দিয়ক যে ছাৰ আমি জীৱন প্ৰেৰণা পোৱা নাই, ফাৰ্ষ্ট এণ্ড ছেকেণ্ড পে'মেণ্ট পাইছোঁ, তাৰপিছত 2 মাহ ধৰি বন্ধ হৈ আছে, থাৰ্ড পে'মেণ্ট এণ্ড ফ'ৰ্থ পে'মেণ্ট পাবলগীয়া সময় হৈ গৈছে, বাট থাৰ্ড পে'মেণ্টটো পোৱাই নাই, ফ'ৰ্থ পে'মেণ্টৰো সময় হৈ গৈছে, এতিয়ালৈকে কোনো পে'মেণ্ট পোৱা নাই। চলিউশ্যন মানে চিম্পল চলিউশ্যন দিছে। মই ভাবোঁ এইটো ইয়াতকৈ বেষ্ট চলিউশ্যন হ'ব নোৱাৰে। প্ৰেছ মিট তোমালোকে নিদিলা, ফেচবুকত কিছুমানে লিখিলা, বাট বাকী নিলিখিলা। চ' যিমান ষ্টুডেণ্ট আছা, যিমান জীৱন প্ৰেৰণা পোৱা ষ্টুডেণ্ট আছা, তোমালোকে এইটো কাম কৰা। তোমাৰ বৰ্তমান নতুন গভৰ্ণমেণ্ট হৈছে, তোমাৰ MLA BJPৰ হওক, কংগ্ৰেছ হওক, যোনেই হওক, যোন পাৰ্টীৰে আছে, বাট 100% এছেম্বলিত তেওঁ যাব বা অসম গভৰ্ণমেণ্টৰ লগত তাৰ লিংক আছে। যেতিয়া তুমি স্পেচিয়েলি যদি BJPৰ MLA থাকে, 100% কাম কৰিব বা ডাইৰেক্ট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক জনাব যে ষ্টুডেণ্টে জীৱন প্ৰেৰণা আমি যে প্ৰতিশ্ৰুতি কৰিছিলোঁ যোৱাবাৰ জীৱন প্ৰেৰণা দিম, এতিয়ালৈকে পে'মেণ্ট ক্লিয়াৰ হোৱা নাই। যদি কংগ্ৰেছৰ থাকে বা আদাৰ ইয়াত থাকে, দেন মেক্সিমামটো BJPৰে। চ' তোমালোকে প্লিজ নিজৰ মই যোনখন কনষ্টিটুৱেঞ্চি সেইখন কনষ্টিটুৱেঞ্চি বা তুমি যোনখন সমষ্টিৰ সেই সমষ্টিৰ MLAক এপ্লিকেশ্যন দিয়া যে তোমালোকে পে'মেণ্ট এতিয়ালৈকে পোৱা নাই, ফাৰ্ষ্ট পে'মেণ্ট পাইছা, ছেকেণ্ড পে'মেণ্ট পাইছা, বাট তোমালোকে থাৰ্ড পে'মেণ্ট ফ'ৰ্থ পে'মেণ্ট পোৱা নাই, বাকীবোৰৰ এজ ইউজুৱেল চলি আছে। তোমালোকে এইখিনি কথা এপ্লিকেশ্যন সহকাৰে তোমাৰ নাম, তোমাৰ কলেজ নেম, এভৰিথিং ডিটেইলছত সহকাৰে তোমালোকে সেই MLAজনক দিয়া, যাতে MLAজনে CMক জনাব পাৰে। মোৰ মুখত প্ৰিন্সিপাল আহিছে, CMক জনাব পাৰে। অ'কে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ বা ৰণোজ পেগু ছাৰ বা যোনে মানে কেবিনেটত আছে, কেবিনেটৰ মন্ত্ৰী যিসকল নতুনকৈ হৈছে, সিহঁতক জনাব পাৰে বা এছেম্বলিত জনাব পাৰে। তাৰে পিছত এটা একশ্যন হ'ব বুলি মই ভাবোঁ। বা প্ৰফেচাৰজনে এনেই কোৱা নাই, সি এজন ডক্টৰেট ডিগ্ৰী পোৱা, ডক্টৰেট PhD কৰা মানুহ। চ' সেইজন মানুহে বহুত ভাবি চিন্তি কথাখিনি কৈছে যে তোমালোকে নিজৰ MLAক ষ্টুডেণ্টক কোৱা যে নিজৰ MLAক কথাখিনি জ্ঞাত কৰাব বা জনাবলৈ। তাৰে পিছত 100% একশ্যনটো হ'ব। চ' প্লিজ ৰিকুৱেষ্ট কৰিছোঁ, এইখিনি কাম কৰা। তোমালোকৰ পে'মেণ্ট, ময়ো ভাবোঁ যে তোমালোকে পে'মেণ্টখিনি পোৱা, ময়ো ষ্টুডেণ্টক হেল্প কৰি আছোঁ। চ' তোমালোকে পে'মেণ্টখিনি পোৱা ময়ো ভাবোঁ, বা তোমালোকক দৰকাৰ হয় পইচা। চ' তোমালোকে এইখিনি কাম কৰিব পাৰা, এপ্লিকেশ্যন এখন দিব পাৰা। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা এইকাৰণে যাতে সকলোৱে কথাখিনি গম পায়, যাতে এই বস্তুটো একশ্যন হয়। আৰু তোমালোকে ফেচবুক এণ্ড প্ৰেছ মিট দিবলৈ চেষ্টা কৰা। আৰু MLAক প্লিজ লিখা যদি পইচা লাগে, কিয়নো বন্ধ হৈ আছে 2 মাহৰ পৰা। অ'কে, থেংক ইউ এভৰিৱান, প্লিজ শ্বেয়াৰ কৰিবা।